432টা মূৰ্তি এতিয়ালৈকে বনোৱা হ'ল। 1983 চনত ফটোগ্ৰাফ নাছিলে। আৰু এয়া হ'ল খগেশ্বৰ তালুকদাৰ, অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ দেখিবলৈ পাইছে, যিগৰাকী শ্বহীদক মৃত্যুৰ দিনটোত আচলতে শ্বহীদ দিৱস হিচাপে সমগ্ৰ আমি অসমবাসীয়ে আয়োজন কৰোঁ। এই যিসমূহ প্ৰতিমূৰ্তি দেখিবলৈ পাইছে, যিগৰাকী আচলতে খনিকৰৰ হাতত প্ৰাণ পাই উঠিছে, যিগৰাকী খনিকৰে এই প্ৰতিমূৰ্তিসমূহ বনাইছে, তেখেত আমাৰ সৈতে আছে। 432টা মূৰ্তি এতিয়ালৈকে বনোৱা হ'ল। 432 জনৰ ফটো পোৱা হৈছে। নেক্সট ইয়াৰত আমি চেষ্টা কৰি আছোঁ। CM ছাৰৰ আদেশ অনুযায়ী তেওঁ আকৌ কৈছে যে প্ৰতিজন মানুহৰ ঘৰে ঘৰে গৈ ফটো কালেকশ্যন কৰিব লাগে বা তেওঁলোকৰ ফেমিলিৰ লগত আলোচনা কৰি। তো আমি এইখিনি কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু আপোনালোকে দেখিছে এয়া মূৰ্তিসমূহ মোৰ সম্পূৰ্ণ টীম, আমি প্ৰায় 25-30জনমান মোৰ লগত সহযোগী আছে, আমি সকলোৱে কৰিছোঁ। মোক অসম চৰকাৰে এই দায়িত্বখিনি দিয়াৰ বাবে মই বহুত ধন্যবাদ জনাইছোঁ। ফটোৰ পৰা এইসমূহ মূৰ্তি আপোনালোকে নিৰ্মাণ কৰিছে, যথেষ্ট কষ্ট বা অকণমান সমস্যা কেনেকুৱা ধৰণৰ সন্মুখীন হৈছে? বহুত সমস্যা হৈছে, যিহেতু 1983 চনত ফটোগ্ৰাফ নাছিলে, তেতিয়া প্ৰায় স্কেটছ কৰিও কিছুমান মূৰ্তি বনোৱা হৈছিলে, মানে ফটো অঁকা হৈছিলে। সেই ফটোবিলাক আমি কৰিব লগা হৈছে, বহুত ক্ৰিয়েশ্যনো কৰিব লগা হৈছে। কিছুমান মূৰ্তিত হয়তো ৰূপটো সম্পূৰ্ণ নাহিব পাৰে, কাৰণ কিছুমানৰ মৃত অৱস্থাত ফটো লোৱা হৈছিলে, চকু মুদি আছে। তো সেইবিলাক মূৰ্তিও আমি পৰিয়ালৰ মানুহক মই আহ্বান জনাম, তেওঁলোকে আহক, মোৰ লগত যোগাযোগ কৰক, আৰু কিবা ভুল থাকিলে তেওঁলোকে শুধৰাই দিলে মই মূৰ্তিবিলাক আকৌ সুন্দৰভাৱে বনাবৰ কাৰণে চেষ্টা কৰিম। আৰু যিখিনি ফটো সুন্দৰভাৱে পাইছোঁ, তেওঁলোকৰ মূৰ্তি 100% সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰিছোঁ। যিখিনি পাইছোঁ মই, তেওঁলোকে খুবেই সুখী, সম্পূৰ্ণ মিলা বুলি কৈছে। এইসকল ভাস্কৰ শিল্পীৰ হাতৰ পৰশত আচলতে জীৱন্ত হৈ পৰিছে এইসকল শ্বহীদৰ প্ৰতিমূৰ্তি, আৰু তেখেতৰ লগতে তেখেতৰ টীমৰ যিসকল সদস্য আছে, অহৰহ বহু কষ্টৰ পাছত এনেদৰে আচলতে এইসমূহ প্ৰতিমূৰ্তিত তেওঁলোকে নিৰ্মাণ কৰিছে।